মোৰ অন্য এটি মিনি ব্লগৰ মাজলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। এয়া খোৱাৰ পৰা উঠি চাহ পানী খাই স্কুল পালোগৈ। স্কুলত হৈ আছিল স্কুল উইক। বিদ্যালয় সপ্তাহত এনেকৈ খেল ধেমালিসমূহ চলি আছিলে আৰু এনেকৈ আমি পৰিচালনা কৰি আছিলোঁ আমাৰ বিদ্যালয়ৰ খেল সপ্তাহৰ। এয়া পুখুৰী পাৰ প্ৰতিযোগিতা। সৰুতে এনেকৈ বহুত পুখুৰী পাৰ অন্যান্য খেলসমূহ খেলি পেলাই পুৰস্কাৰো পাইছিলোঁ বাৰু 2-এটা আৰু খুব বেছি ভাল লাগিছিলে যেতিয়া পুৰস্কাৰ পোৱা যায়। তাৰপিছত এয়া কুকুৰা যুঁজ প্ৰতিযোগিতা, কুক ফাইট প্ৰতিযোগিতাত আমাৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিছিল। সন্ধিয়া এনেকৈ ওলাই গ'লোঁ জানমণি আৰু বাৰ লগত অলপমান টাউনৰ ফালে বজাৰ কেইটামান কৰিব লগা আছিলে। যিহেতু আমাৰ কাইলৈ ঘৰত এটা পৰ্ব আছে, মানে মাইনাৰ বাৰ্থডে আছিলে, সেয়েহে অলপ বজাৰ কৰি আনিলোঁ। তাৰপিছত এয়া ভণ্টিৰ বাৰ্থডেলৈ বুলি গ'লোঁ। খুৰাৰ ছোৱালীজনীৰ আজি জন্মদিন আছিলে আৰু সেয়ে ৰাতি ভাত খোৱাকৈ নিমন্ত্ৰণ কৰিছিলে এই বাৰ্থডে গাৰ্লজনী আমাৰ। আৰু এয়া দিলোঁ তাইক সৰুকৈ এটা উপহাৰ জন্মদিনৰ, তাই খুব লাজ কৰিলে আৰু। তাৰপিছত এয়া কেক চেক কাটিলে আৰু আমিও খালোঁ আৰু লাষ্টত এয়া ভাত পানী সকলোৱে একেলগে খাই ঘৰলৈ আহিলোঁ। আজিলৈ বাই, নেক্সট ব্লগত পুনৰ